চৰাইদেউ সোণাৰীৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী জাগশ্ৰী দাস ওৰফে বুলবুলি প্ৰিয়া বৰ্তমান সোণাৰী জুনিয়ৰ কলেজৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী এই বুলবুলি প্ৰিয়া সংগীতত বিশাৰদ ডিগ্ৰী লাভ কৰা বুলবুলি প্ৰিয়াই অসমৰ স্বনামধন্য কণ্ঠশিল্পীসকলৰ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা দীপালী বৰঠাকুৰ আদিকে প্ৰমুখ্য কৰি হিন্দী সংগীত জগতৰ লতা মংগেশকাৰ আৰু অন্যান্য কণ্ঠশিল্পীৰ গীত চৰ্চা কৰি বিভিন্ন সাংস্কৃতিক মঞ্চত গীত পৰিৱেশন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ইফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা গণশিল্পী জ্যোতিপ্ৰসাদ আগৰৱালৰ গীত বিহু গীত বনগীত দিহানাম বিয়ানাম বৰগীত এই সকলো গীতমাত চৰ্চা কৰে। অলপতে অসম চৰকাৰে আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ বিষ্ণুৰাভা সংগীত প্ৰতিযোগিতাত চৰাইদেউ জিলাক প্ৰতিনিধিত্ব কৰি ৰাজ্যিক পৰ্যায়লৈকে যাবলৈ সক্ষম হৈছিল। ইতিমধ্যে বুলবুলি প্ৰিয়াৰ ধিমি ধিমি জলে আৰু হাঁহি দে শীৰ্ষক দুটা গীত শুভমুক্তি লাভ কৰিছে আৰু ৰাইজৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। চৰাইদেউবাসীয়ে কণ্ঠশিল্পী বুলবুলি প্ৰিয়াৰ সংগীতৰ ক্ষেত্ৰখনত উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।